ওয়েলকাম ব্যাক টু এটা নতুন ব্লগলৈ। তো জুলাই মাহত মই ব্লগ এনেকৈ বনাই নাছিলোঁ, আজি এটা আপলোড কৰিলোঁ জাষ্ট। আৰু ফাইনেলি আজিৰ ব্লগটো হ'বলৈ গৈছে এটা মজা ঘড়ী লৈ আহিছোঁ, ৱাল ঘড়ীটো আপোনালোকে সেইটো দেখুৱাম। বক্সটো চাই আপোনালোকে নাভাবিব যে এইটো বুঢ়া মানুহৰ ঘড়ী বা সেনেকুৱা গ'ল, মানে সেনেকুৱা ঘড়ী আপোনালোকে দেখিলে আচৰিত খাব। এইটো আনবক্সিং কৰি মই দেখুৱাই আছোঁ, একদম পাৰফেক্ট লাগিব। আপোনালোকে ভিডিঅ'টো চাই থাকক, একদম মজা লাগিবলৈ গৈ আছে। ঘড়ীটো আনবক্সিং কৰি আপোনালোকক দেখুৱাই আছোঁ। নামটো চাওক আপোনালোকে, সোনাম। আৰু পিছফালে এনেকুৱা ঘড়ীটো চাওক, এইবিলাক এনেকুৱা, কিন্তু ঘড়ীটো এনেকুৱা দেখাইছে, কিন্তু একচুৱেলি ভিতৰত এনেকুৱা নহয়। আৰু বহুত কিবা কিবি দেখাব ভিডিঅ'টো, আপোনাৰ পুৰা কণ্টিনিউ কৰি দিয়ক। চেনেলটো যদি প্ৰথম ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। বাকী আৰু আপকামিং কেনেকুৱা ভ্লগ লাগে বা কেনেকুৱা কি লাগে আপোনালোকে কমেণ্টত জনাব, মই সেনেকুৱা বনাবলৈ চেষ্টা কৰিম। ৰাইট চাইড আহি আছে বাৰু, বা আৰু ক'ৰবাত যামো আমি ফুৰিবলৈ, তো সকলোখিনি দেখা পাব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি থৈ দিব, তেতিয়া ভিডিঅ' দিলে আপোনালোকে পাই যাব। বাহিৰত চাওক মোটামুটি শেষ হ'ল, এইটো এটা আছে আৰু এইবিলাক আছে এটা দুটা, বেছি নাই আৰু মানে লাহে লাহে শেষ খবৰ হৈছে আৰু। চ' বেছি নাই আৰু, গছবিলাক খালী খালী হৈ যাব লাগছে, এটা দুটা ক'ৰবাত মাজে মাজে আছে। চ' ঠিক আছে, খালী হৈ যাব আৰু। তো বাকী গাইজ ফাইনেলি দিছ ইজ ৱাটছ। তো আপোনালোকে বাকচটো দেখিছিলে আৰু বাকচটো দেখি গম পাইছে যে কেনেকুৱা ৱাটছ হ'ব পাৰে, কিন্তু নহয় গাইজ, এইটো দিল শ্বেপৰ এটা ময়ূৰ যেন পাইছোঁ। এই দুটা না হাঁহ আছে কিবা সেনেকুৱা, চাওক আপোনালোকে কি এটা আমেজিং ঘড়ী। আৰু তাৰ চাইডতে আছে এইফালে ৰাধা কৃষ্ণৰ ফটো, তো জয় শ্ৰীকৃষ্ণ বাকী ইফালে চাওক মজা এখন ফটো আছে, দেখিছে আপোনালোকে। তো ইফালে তাৰ লগতে এইটো মজা ঘড়ী। এতিয়া 3টা বাজে আৰু একদম মজা দিল শ্বেপ কেনেকুৱা লাগছে আপোনালোকে কমেণ্ট বক্সত কৰি জনাব। একদম পাৰফেক্ট ৱাটছ। এইটোৰ দাম প্ৰায় 900 মান টকা লৈছিলে, অফলাইনে কিনা হৈছে বাৰু, অনলাইন কিনা হোৱা নাই। চ' মজা আৰু এটা ৱাটছ, ধুনীয়া। কৃষ্ণৰ ফটোখনো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত কৰি জনাব। মজা, জয় শ্ৰীকৃষ্ণ বুলি কমেণ্ট কৰিব। বাকী যেতিয়া যাইছোঁ বজাৰত, আপোনালোকে ৰ'দ চাওক। মানে গাইজ এই ৰ'দটোৰ কাৰণে চাইকেল ৰাইড কৰিম বুলি ভাবিও মানে চাইকেল ৰাইডবিলাক আনিব পৰা নাই, মানে ইমান বেছিয়ে মানে ৰ'দ। তো এই ৰ'দটোত মানে ভালকৈ চাইকেল চলাই 10 কিলোমিটাৰমান যাব লাগিলে বেমাৰ হৈ যাব। তো সেইকাৰণে অলপমান ৰ'দটো আমি কমিব দিছোঁ, অলপ ঠাণ্ডা পৰিলে যাম বাৰু কিবা কি। আৰু যাম বাৰু ৰিচেণ্টলি এটা চাইকেল ৰাইড কৰিম বুলি ভাবি আছোঁ। আৰু ৰ'দ চাওক আপোনালোকে, অ' মাই গড কি পাৱাৰ দেখাই দিছে এইখন ফিল্ড। সূৰ্যৰ পাৱাৰটো। এতিয়া বজাৰত যাই আছোঁ, বঢ়িয়াকৈ চাইকেলখন লৈ আহিছোঁ। তো বলক, বজাৰ খালী এতিয়া যিহেতু দুপৰীয়া টাইম না। চ' সূৰ্যটো চাওক আপোনালোকে একবাৰ, বলক লেটছ গ'। এনেকুৱাই বজাৰখন খালী দুপৰীয়া টাইমত মানে সকলোৱে ভাত খাব যায়, যিহেতু চব বন্ধ হৈ থাকে মেক্সিমাম দোকান। বজাৰৰ মাজত এডাল মস্ত এডাল গাছ আছে, যিডাল পূৰা 100 বছৰমান হ'ল। বজাৰ আৰম্ভ নোহোৱাৰ পৰা এডাল গছ আছে, চাওক পূৰা ঠাণ্ডা ফেলে থাকে। এইখিনিৰ তলত AC নহ'লে আপোনালোকে ইয়াতে বহি থাকব, তলত ACৰ দৰে বতাহ পাই যাব। চাওক মস্ত গছ, একদম বজাৰৰ মাজমজিয়াত আপোনালোকে পাব। গাছনাও ঘৰত হৈছিল আৰু সেইকেইটা কি চাওকচোন আপোনালোকে, এইটো কি বহি আছে বান্দৰ, আৰু এইটো ওপৰত চাওক আপোনালোকে, এইটো অ'কে চৰি অলপমান লৈছে। এইটো পূৰা বান্দৰ দুটা আহি বহি গৈছে গাইছ। মই বোলো কি আহিলে, দুটা ঘপককৈ আহিছে, ঘপককৈ আহি বহি গৈছে। এই গছডালত উঠি গৈছে, এইটোৰ দৰে উঠব চাব, এইটো উঠব, সেই এনেকৈ উঠি গৈছে। মই বোলো কি উঠিল, সাপ চাপ বুলি ভাবিছিলোঁ প্ৰথমতে, তাৰপিছতে গম পালোঁ যে নাই, এইকেইটা মোৰ দৰে বান্দৰ। এই চাওক ওপৰত বহি এটা মানে মজা ল'ব টাউন, চাওক পূৰা মজা ল'ব। এতিয়া গছৰ তলত যি গৰম পৰিছে গাইছ, বতাহ খাব লাগবই। তো দুটা এইটো কাবাই খেদছে, এই দুটা টোটেল দুটা, সেইটো কুকুৰে খেদছে চাগে। এইটো এটা ওপৰত এটা, দুটা এই কুকুৰ আহিছে গাইছ, কুকুৰে খেদছে কুকুৰে এই আমাৰ আজি ভেণ্টিলেশ্যনবিলাক খুলি দিছে, দেখিছে বান্দৰে ইখান এখন, তাৰপিছত খিৰিকীখন বাৰু মই খুলি দিছোঁ, আৰু ইফালে ইখান এখন, তো ইখানো খুলিছে। মানে ভিতৰত আহিব চেষ্টা কৰে বান্দৰবিলাকে, সেইকাৰণে ভেণ্টিলেশ্যন খুলি দিয়ে, কিন্তু নাকাম হয়, নৰে বাৰু আহিব। চ' সেই আৰু আজিলৈকে আহি পোৱা নাই এতিয়া। বাকী গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছিল, কেনেকৈ লাগিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বাকী ইডাল লৈ আছোঁ হাতত, মানে এইবিলাক যে এইবিলাকে বান্দৰে খুলিছিল, তো এইবিলাক এতিয়া বন্ধ কৰি থৈ দিওঁ। কালি পুৱা আৰু বান্দৰ আহিব, এগেইন খুলিব। তো এনেকৈ মাৰি থাকিব লাগে, মানে গজাল মাৰি দিব লাগিব পাৰ্মানেণ্ট কৰি। মানে যিটো খিৰিকীবিলাক আছে এইবিলাকৰ ইমান প্ৰয়োজন নাই, তো পাৰ্মানেণ্ট কৰি গজাল মাৰি দিম, নহ'লে কোনদিনা সোমাই আহে, চানা বান্দৰ আহিলেতো সোমাই আহিব গাইছ। তো সেই আৰু আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যিমান পাৰোঁ ডেইলি ব্লগ দিবলৈ এতিয়া চেষ্টা কৰি থাকিম আজিৰ পৰা আৰু। চ' থেংক ইউ, আজিলৈ বাই বাই। লাইক কৰি দিব ভিডিঅ'।